আৰু গোৱালপাৰা জিলা AIUDFৰ সভাপতি। পুনৰবাৰ মই কৈছোঁ, শফিউৰ ৰহমান গোৱালপাৰা জিলা AIUDFৰ মুৰব্বী। তেখেতে আনুষ্ঠানিকভাৱে UDFও আজি ৰিজাইন দিছে, পদত্যাগ কৰিছে। আৰু আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ নেতা মাল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ জৰিয়তে আমাক সমৰ্থন দি আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিব হৈছে। এই ক্ষেত্ৰত মই AK ৰছিদ আলম ডাঙৰীয়াকো ধন্যবাদ জনাম যে তেখেতে গোৱালপাৰাত আজি এই প্ৰেছ কনফাৰেন্সখন আয়োজন কৰি তেখেতে জইনিং প্ৰগ্ৰামত আপোনালোককো মাতি আনিছে। আমাৰ সভাপতি শফিউৰ ৰহমান চাহাবে আমাক কৈছিল যে আমি বৃহৎ সংখ্যক লোক আমি আছোঁ, আমি সকলোৱে একেলগে জইন কৰিম। কিন্তু আমাৰ অকণমান সময়টো মিলাব নোৱাৰাৰ কাৰণেই আজি মই বৰাক ভেলীলৈ যাম। বৰাক ভেলীৰ পৰা আহিয়েই আমি গোৱালপাৰাৰ কোনো এটা স্থানত তেওঁৰ লগত থকা সকলো সতীৰ্থক লৈ আমি এটা ডাঙৰ জইনিং প্ৰগ্ৰাম কৰিম। কিন্তু আনুষ্ঠানিকভাৱে আজি তেওঁৰ সতীৰ্থসকলৰ গৈ হাজাৰ হাজাৰ সতীৰ্থসকলক লৈ যিয়াৰ নেতৃত্বত বদৰুদ্দিন আজমল ডাঙৰীয়াই ইয়াৰ পৰা অধিক সংখ্যক ভোট লাভ কৰিছিল, সেই নেতাজনক আমি আজি কংগ্ৰেছ দলৰ ফালৰ পৰা আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু মই প্ৰথমেই জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধি ডাঙৰীয়াক আমাৰ কংগ্ৰেছৰ এখন ফ্লেগ দি তেখেতক টুপি পিন্ধাই মই তেখেতক কংগ্ৰেছ দলত অংশগ্ৰহণ কৰাবৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ। কংগ্ৰেছ দললৈ আমি তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। এতিয়া প্ৰথমে জৱাহাৰ আমাৰ জিলা UDFৰ এতিয়া প্ৰাক্তন হ'ল আৰু প্ৰাক্তন সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এজন নেতা, তেখেতে আপোনালোকক গ্ৰহণ কৰিব। এনেকৈ দি দিওঁ নে? একজন যায় ঠিক করে দিচ্ছি। ঠিক আছে নে? আজিৰ এই সভাখনত ইয়াত উপস্থিত আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সন্মানীয় ছাৰ, আমাৰ স্থানীয় পৰা উপ সমষ্টিৰ বিধায়ক ছাৰ, আমাৰ ইয়াত উপস্থিত সাংবাদিক বন্ধুসকল, কংগ্ৰেছৰ বন্ধুসকল, শুভাকাংক্ষী বন্ধুসকল, অৱশ্যে মই দুআষাৰ কোৱাৰ আগত এইখিনি মই জানো যে সাংবাদিক বন্ধুসকল ইয়াত উপস্থিত আছে, মোৰ বিষয়ে সকলোৱে জানেই যে মই বহুত দিন ধৰি UDF দলৰ কাম কৰি আছোঁ। গোৱালপাৰা জিলা UDFৰ সভাপতি হিচাপে বিগত দিনত আমাৰ ইয়াত কোনো কংগ্ৰেছৰ আমাৰ কোনো UDFৰ কোনো MLA নাছিল। নথকা সত্ত্বেও মই জিলা সভাপতি হিচাপে UDFৰ সভাপতি হিচাপে আমি প্ৰতিটো সমষ্টিত অগাধ পৰিশ্ৰমৰ ফলত আমাৰ সংগঠনটো টলিকাল হৈছিল। যোৱা 3টা টাৰ্ম আমি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা আপোনালোকে জানেই যে আমাৰ UDF দলৰ পৰাই MP জিকিছিল। এইবেলি মই UDFৰ সভাপতি হিচাপে আছিলোঁ, এই অলপ 1 ঘণ্টামান আগতো আছিল। কিন্তু এটা দেখা গ'ল যে ৰাইজৰ মাজত এটা কথা
যে সুদীৰ্ঘ 15 বছৰ টেম্পু বনোৱাৰ পিছতো অসমত যিটো বাতাবৰণৰ সৃষ্টি হৈছে, অশান্তিৰ বাতাবৰণৰ সৃষ্টি হৈছে, তাৰ মূলতে হৈছে আপোনালোকে জানে বিজেপিৰ দল হেমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী সাহেব। তেখেতে প্ৰতিটো কথাত কয় দাড়ি টুপি লুঙ্গিৰ ভোট আমাক নালাগে, মুছলমানৰ ভোট নালাগে। ধুবুৰী বৰপেটাত গ'লে মোৰ বিজেপি ইউডিএফ দলৰ প্ৰধান সদৰ প্ৰধানমন্ত্ৰী আজমল সাহেব ঠিকেই, কিন্তু দলটো পৰিচালনা কৰি বেলেগ এজনৰ দ্বাৰা দলটো পৰিচালিত হয়, যাৰ ফলত সাধাৰণ ৰাইজেও এতিয়া এটা কথা কৈ আছে, সাধাৰণ ইউডিএফৰ কৰ্মী সকলে এটা কথা কৈ আছে যে যেহেতু আমাৰ ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল ইছলাম সাহেব আছে, আমার একটা প্রতিবাদী কণ্ঠ লাগে, আমার দিল্লিতে একটা প্রতিবাদী কণ্ঠ এটা উপস্থাপন হব লাগে যে আমার ওপৰত অন্যায় অত্যাচার যিবিলাক হয় তাৰ কাৰণে এটা ডাঙৰ এটা মহাশক্তি যাতে আমাৰ লগত থাকে, আমি যাতে শান্তিতে বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গাঁৱে গৈ আপোনালোকে চাব যে কংগ্ৰেছৰ প্ৰচাৰ নহ'লেও, কংগ্ৰেছৰ প্ৰচাৰ অধিক নহ'লেও ৰাইজে অট'মেটিকেলি কংগ্ৰেছৰ ফালে তথা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল ইছলাম সাহেবৰ লগত সব মানুহ লাহে লাহে আহি আছে। আমাৰ ইউডিএফ দলৰ আঞ্চলিক পৰ্যায়ত বিভিন্ন পৰ্যায়ৰ কৰ্মীসকলেও সহমত দিছে।